জীৱনত যদি এজন শুদ্ধ ভক্তৰ সংগ পোৱা যায় তেতিয়াহ'লে তাতোতকৈ উত্তম কল্যাণ একো হ'ব নোৱাৰে। ভাগৱতৰ মূল বস্তু সেইকাৰণে সাধু সংগ হয়নে? সাধু সংগ বিনে নাই সংসাৰৰ নিষ্ঠাৰ, ভাগৱতৰ শাস্ত্ৰে জানা এহি মানে হয়। সাধু সংগ মানে আকৌ আমি এইটোও বুজি থাকোঁ, প্ৰত্যক্ষ সাধু কেৱল আপুনি ময়েই নহয়, আপুনি মইতো সাধু বুলি ক'বই নোৱাৰোঁ, নহয় জানো? ভাগৱত ভাগ মেলি লোৱাৰ লগে লগে স্বয়ং শুকদেৱ, উদ্ধৱ, বিদুৰ, মৈত্ৰ ইত্যাদি ভক্তসকলৰ সংগ আমি লাভ নকৰোঁ জানো? কৰোঁ নে নকৰোঁ? কিন্তু সেইটো আমি ভাৱেৰে গ্ৰহণ কৰোঁ নকৰোঁ সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰে। গীতা শাস্ত্ৰভাগ মিলি ল'লেতো স্বয়ং ভগৱান কৃষ্ণ আৰু অৰ্জুনৰ সংগ লাভ কৰোঁ। সৎসংগ আচৰণ কৰিবলৈ যাওঁতে কেৱল ব্যক্তি সংগতে সৎটো বিচাৰ কৰিলে নহ'ব, অন্যতো সৎসংগ লাগিব। কাৰণ আপুনি ভাবি চাওক, মোৰ যদি খোৱা বোৱা বস্তুবিলাক সদায় ৰাজসিক তামসিক হয়, বাক্য বচন যদি মোৰ ৰজু তমোগুণীয়া হয়, মোৰ কৰ্মবিলাক যদি ৰজু তমোগুণীয়া হয়, তেতিয়াহ'লে সত্ত্বগুণীয়া ব্যক্তিজনৰ লগত গা ঘেলাই থাকিলেও মোৰ একো পৰিৱৰ্তন নহয়। কাৰণ মন্থৰা ৰামৰ ৰাজ্যতেই আছিল, পৰিৱৰ্তন হ'ল জানো? মন্থৰা ৰামক বনবাসৰ বুদ্ধি কোনে দিছিলগৈ? ৰাৱণৰ ৰাজ্যৰ পৰা দিয়া নাছিলগৈ নহয়। তাৰ বিপৰীতেচোন বিভীষণচোন ৰাৱণৰ ৰাজ্যত আছিল। গতিকে কেৱল সৎসংগ মানে ব্যক্তিজনৰ সংগৰ কথাই কোৱা হোৱা নাই, কাৰণ এইখিনি বিষয়ৰ পৰাই সংস্কাৰ আহে। শৰণাগতিৰ ক্ষেত্ৰতো সেইকাৰণে এই পোনপ্ৰথমতে এইকেইটা কথা কোৱা হৈছে যে অনুকূলেশ্ব সংকল্প প্ৰতিকূলেশ্ব বৰ্জনম ৰক্ষিস্ব ভীতি বিশ্বাসু গৌতুপ্তে বৰ্ণম যথা আত্মনিক্ষেপ কাৰ্পণ্য যন্ত্ৰাবিধি শৰণাগতিম। যে পোনপ্ৰথমতে ঈশ্বৰৰ অনুকূল কৰ্ম কৰা সংকল্প। অনুকূল কৰ্ম কি কৰে? ঈশ্বৰে ভাল কথা কয়, ঈশ্বৰে ভাল বস্তু খায়, ঈশ্বৰে ভাল কৰ্ম কৰে। প্ৰতিকূলেশ্ব বৰ্জনম, বেয়া কথা, বেয়া খাদ্য, বেয়া আচৰণ। ঈশ্বৰে যে নিয়ন্ত্ৰণ কথা সেই কথাটো স্বীকাৰ কৰা, একমাত্ৰ ঈশ্বৰে যে অভিভাৱক সেই কথাটো মানি লোৱা, ঈশ্বৰৰ সন্মুখত দাস্যভাৱ, হয়নে? দাস্যভাৱৰ কথা ক'বলৈ যাওঁতে চাওকচোন, ভক্ত হনুমান নিজে পৰিচয়টো ঈশ্বৰৰ দাস বুলিহে কৈছে, নহয়নে? মহাপুৰুষক ঘোষাত লিখিবলৈ যাওঁতে গোপী ভৰ্তা পদক দাসৰো দাস টান দাস ভৰিলোঁ আমি বুলিহে কৈছে, হয়নে? ডাইৰেক্ট দাসো নহয়, দাসৰো 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 দাস, কম ডাঙৰ কথানে? দাস্যভাৱটো আহিলেহে ভক্তি সম্পূৰ্ণ ৰূপত ঈশ্বৰৰ ক্ষেত্ৰত সমৰ্পিত হয়। কাৰণ বিনা দাস্যভাৱত অহং পৰিপুষ্ট কিদৰে হয়? কাৰণ মই ভকতি কৰিছোঁ বুলি আনে এইখিনি পৰা নাই, মই ইমানখিনি পাইছোঁ, আত্মসন্তুষ্টি এটা আহিব পাৰে ন? আত্মসন্তুষ্টিতেও ভক্তিত প্ৰতিবন্ধকতা সৃষ্টি কৰে। সেইবাবে মানে কেতিয়াও আত্মসন্তুষ্টি লভিবও নালাগে আৰু আনক দিবও নালাগে, বিশেষকৈ ভক্তিৰ ক্ষেত্ৰত। আৰু এই আত্মসন্তুষ্টিটো আজিকালি আমি অকণমান বেলেগকৈ প্ৰকাশ কৰোঁ। পটককৈ কিবা এটা ভাল কথা পালে আমি কৈ দিওঁ, লাগিলে আপোনাৰ হবে কেনেকৈ লৈ নাজানো আৰু মুখলৈ আহিলে যেতিয়া প্ৰকাশ কৰিয়ে দিছোঁ যে আমি মানুহক তুলনা দিওঁ ভক্ত উদ্ধৱৰ লগত, ভক্ত প্ৰহ্লাদৰ লগত। ভক্ত প্ৰহ্লাদ সদৃশ আমুক বোলে, ভক্ত ধ্ৰুৱ সদৃশ আমুক আমুক। এতিয়া আপুনি এটা কথা ভাবকচোন, অসমত যদি কোনোবা ভাল মানুহ এজন, বহুত পণ্ডিত মানুহ এজনত মহাপুৰুষ শংকৰদেৱৰ লগত তুলনা দিয়ে, আপুনি কি বুলি ভাবিব বাৰু? ভাল পাবনে বেয়া পাব? বেয়া পাব। মহাপুৰুষৰ লগতেই যেতিয়া কোনোবা এজন জ্ঞানী পণ্ডিতৰ তুলনা সম্ভৱ নহয়, তেতিয়াহ'লে সেই উচ্চ কোটিৰ ভক্তসকলৰ সৈতে কেনেকৈ সম্ভৱ হ'ব? এইটো এটা অপৰাধ। আমি তেওঁলোকক অনুকৰণ কৰিবলৈ যাওঁ, কোনো প্ৰয়োজন নাই, আমি অনুকৰণ কৰিবও নোৱাৰোঁ। অসুৰেহে অনুকৰণ কৰিবলৈ যায়, আমি অনুসৰণহে কৰিব লাগে। তেওঁলোকে কি দেখুৱাইছে তাৰ পৰা আমি শিকিব লাগে। আমি কোনো প্ৰহ্লাদ হ'ব নোৱাৰোঁ, বোলে প্ৰহ্লাদৰ দৰে আমাক সন্তান লাগে, এইটো ইচ্ছা প্ৰকাশ কৰাটো ভুল। ভক্ত প্ৰহ্লাদ কিমান এজন উচ্চ কোটিৰ ভক্ত, সম্ভৱ হয় জানো মনুষ্যই প্ৰাপ্ত কৰে? নহয়। কিন্তু তেওঁলোকে দিয়া শিক্ষাখিনি আমি গ্ৰহণ কৰিব পাৰোঁ। সেইকাৰণে বাক্য বচন প্ৰকাশ কৰোঁতেও অলপমান সাৱধানতা লাগে, কাৰণ বাক্যৰ জৰিয়তেও ঈশ্বৰৰ ক্ষেত্ৰত, কাৰণ আমি ঈশ্বৰৰ ওচৰত শৰণ ল'বলৈ যাতে পোনপ্ৰথমতে বাক্যহে প্ৰকাশ কৰোঁ, শব্দক ব্ৰহ্ম বুলি কোৱা হৈছে, নহয় জানো? সেইকাৰণে বাক্য সংযমিত শুদ্ধ হোৱাটো বৰ প্ৰয়োজন। মানুহ এজন মৰিলে তেওঁ আত্মাৰ সদগতি কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালে, কি সদগতি কামনা কৰি? আত্মাটোতো মুক্ত, যি মুক্ত তাৰ সদগতি কামনা কৰা সম্ভৱ হয় জানো? সেই কথাটোৱেই ভুল। মুক্তি কাৰ কথা কোৱা হৈছে? মনটোৰ, সেইটোত আমি গুৰুত্ব এটা নিদিওঁ, হয়নে? আত্মাই মুক্তি নাপায় নহয়, আত্মাটোতো স্বভাৱতেই মুক্ত। সেইকাৰণে মানে সৰু সৰু কথাবিলাক স্পষ্ট ৰূপত জানি বুজি লোৱাটো প্ৰয়োজন। ভক্তি মাৰ্গত কেৱল মই ঈশ্বৰৰ অংশৰূপী আত্মা এই কথাটোৱে প্ৰয়োজন নহয়, তাৰ লগতে আত্মা, সেই আত্মাক ঈশ্বৰৰ সেৱক এই কথাটো জনা প্ৰয়োজন। নহ'লে আমি যদি উপনিষদৰ বাক্য ধৰি পেলাই অহং ব্ৰহ্মাস্মি ময়ে ব্ৰহ্ম বুলি কৈ দিওঁ, তেতিয়াহ'লে ভ্ৰমহে।
নিজকে আত্মা বুলি ভবাটো ভ্ৰমে হ'ব, কাৰণ বাক্যৰ স্তৰত জ্ঞান আৰু অনুভৱৰ স্তৰত জ্ঞানৰ মাজত পাৰ্থক্য আছে। সেইবাবে কোৱা হৈছে শব্দ ব্ৰহ্ম নিষ্ণাতু ন নিষ্ণাতু পচয়তি সমন্তস্য শ্ৰুতফলম হব্যধ্যেনুৰক্ষিত। অৰ্থাৎ কেৱল শব্দত জ্ঞান নাই, কেৱল শব্দত জ্ঞান যি আচৰণ কৰিবলৈ গৈছে তেওঁ বাজি গাই ৰখাৰ নিচিনা কৰ্ম। বাজি গাইজনে গাখীৰ নিদিয়ে, পোৱালিও নিদিয়ে, অনুভৱতহে জ্ঞান আছে। আৰু অনুভৱলব্ধ জ্ঞান অবিহনে সমস্ত শাস্ত্ৰীয় জ্ঞান নিৰৰ্থক, কাৰণ অনুভৱ কৰা। উপনিষদসমূহতো ব্ৰহ্মৰ বৰ্ণনা কৰিবলৈ যাওঁতে শিষ্যসকলক ঢেৰ বৰ্ণনা দিছে, নেতি নেতি এনে নহয় বুলি বাৰে প্ৰতি কৈছে যে নিজৰ অনুভৱলৈ যোৱা, কাৰণ চেনীৰ মিঠা সোৱাদটো কোনেও দেখুৱাই দিব নাই। সেইবাবে গীতাটো কৈছে ৰসা আপচু কুন্তেয়, বা পানীৰ সোৱাদ। পানী জানো সোৱাদ থাকে? পানীৰ সোৱাদ নাথাকে। কিন্তু পানীৰ এইটো প্ৰকৃতি, নিমখ দিলে ই নিমখীয়া হ'ব, চেনি দিলে ই চেনি মিঠা সোৱাদটো হ'ব। গতিকে ভগৱন্তৰ ক্ষেত্ৰত যদি মিঠা ভাৱ ৰাখোঁ, জীৱনত মিঠা পাম, টেঙা ভাৱ ৰাখিলে টেঙা পাম, নহয় জানো? ইয়তো ভাৱ ততো ভৱতি। গতিকে ভাৱটোৰ পৰিষ্কাৰ হোৱাটো বৰ প্ৰয়োজন। আৰু ভাৱ যদি পৰিষ্কাৰ নহয়, তেতিয়াহ'লে সাক্ষাৎ ভগৱান কৃষ্ণৰ খুৰাকৰ ল'ৰা হৈও লাভ নাই। আগতে উদ্ধৱটো খুৰাকৰ ল'ৰাই আছিল, নহয় জানো? জ্ঞান মাৰ্গী ভাৱ নাই, সেইকাৰণে অভিমানে পুষ্ট হ'ল। কিন্তু যেতিয়া গৈ দেখিলেগৈ যে এই বিৰহ ভাৱত যে ভগৱন্তৰ প্ৰতি কেনেকুৱা এটা ভাৱ, যাওঁ বুলি ক'লে যাব পাৰে, কিন্তু যোৱা নাই কিয়? কাৰণ কথা দি থৈছে যে প্ৰভু তুমি আহিব লাগিব। আৰু ঈশ্বৰ কিয় অহা নাই? কাৰণ ঈশ্বৰ জানে মই গৈ পেলাই যদি উপলব্ধ হওঁ, তেতিয়াহ'লে এই বিৰহ ভক্তিৰ বিৰহৰ যিটো ভাৱ, সেইটো তেওঁলোকেও নাপাব আৰু ময়ো নাপাম। গতিকে কেৱল ভক্তই যে ভগৱন্তৰ প্ৰতি বিৰহ প্ৰকাশ কৰে এনে নহয়, ভগৱন্তইও ভক্তৰ প্ৰতি বিৰহ প্ৰকাশ কৰে। ভগৱন্তৰ চকুতো চকুলো ওলায়। কিয় চকুলো ওলায়? আপুনি ভাবি চাওক, আপোনাৰ নিজৰ ল'ৰাটো যদি ঘৰখনৰ পৰা আঁতৰি যায়, নহয়নে? ল'ৰাটোৱে ঘৰখনৰ কথা পাহৰি থাকিলে যেনিবা, যিমান যি হ'লেও খঙতে ওলাই গ'লোঁ, সেই ল'ৰাটোৰ কথা, সেই সন্তানৰ কথা ঘৰখনৰ মানুহকেইজনে বিচাৰিবনে নাপাব যে সি আকৌ ঘূৰি আহক? বিচাৰিব নিবিচাৰে? বিচাৰিবনে? স্বাভাৱিক কথা। মানুহেই মানুহজনক বিচাৰিছে। যিসকল জীৱই ঈশ্বৰক এৰি থৈ গুচি আহিলে, সেই ঈশ্বৰে কি নিজৰ অংশৰূপী নিজৰ ভক্তসকলক, নিজৰ পুত্ৰসকলক বিচৰা নাই নি? আমি মহামূৰ্খ। কিয় মহামূৰ্খ জানেনে? কাৰণ আমি উপমা দিওঁ ন, যে মানিকৰ মূলে কাছক বিকয়, বা কাছৰ মূলে মানিক বিকয়, নহয়নে? কাছ টুকুৰা চিচা টুকুৰাক পাবলৈ গৈ মানিকটোক এৰি দিছোঁ। আমি সেইটো ভুল অলৰেডি কৰিলোঁ, আৰু ভুল কৰাৰে প্ৰমাণ যে আমি সংসাৰত আছোঁ। দুঃখালয়ম অশাশ্বতম, এইখনক অশাশ্বত বুলি কোৱা হৈছে, কাৰণ এই সকলো মায়াজনিত, নহয়নে? সেইবাবে কোৱা হৈছে জগত মিথ্যা, ব্ৰহ্ম সত্য জগত মিথ্যা। ব্ৰহ্মহে সত্য, জগতখন মিথ্যা। কেনেকৈ মিথ্যা? মিথ্যা মানে বোলে আন্ধাৰে মুন্ধাৰে ৰছীডালকে সাপ বুলি দেখিলোঁ, এইটোৱে মিথ্যা নহয়। যিটোক ভাবি আছোঁ এইটোও মিথ্যা, এইটোৰ অস্তিত্ব নাই। এইটো কোনে নিৰ্মাণ কৰিছে? এইটো অন্যই নিৰ্মাণ কৰিছে। সেইকাৰণে চাবচোন, আমাৰ শৰীৰত যি পঞ্চকোষ আছে, প্ৰথমতে কি? অন্নময় কোষ, তাৰ পাছতে কি আছে? প্ৰাণময় কোষ, মনোময় কোষ, বিজ্ঞানময় কোষ, আনন্দময় কোষ। 5টা লেয়াৰ নিৰ্মাণ হয়। সৰু ল'ৰাটো সেইকাৰণে সৰু কেঁচুৱা হৈ থাকোঁতে যিহকে পায় তাকে মুখলৈ নিব বিচাৰে, প্লাষ্টিক টুকুৰাবলৈ মুখলৈ নিব। কিয়? সেইখিনি সময়ত অন্নময় কোষৰ প্ৰথম বিকাশ। অকণমান ডাঙৰ হোৱাৰ লগে লগে তাক কিবা এটা খুৱাবলৈ মাকে পিছে পিছে দৌৰি ফুৰিব লাগে। সৌ সিদিনালৈকে যিটো কেঁচুৱাই মুখলৈকে প্ৰতিটো বস্তু নিছিল, আজি খুৱাবলৈ দৌৰি ফুৰিব লগা হৈছে। কিয়? প্ৰাণময় কোষ, প্ৰাণ চঞ্চল। তাৰ পাছতে মনোময় কোষ, ঘৰত আৰু ভাল বস্তু বনাওঁ, ধান্দা তাত নাই, বাহিৰলৈ কেনেকৈ ওলাই যাওঁ, সেইটো নহয়নে? এই পৰিৱৰ্তনটো ক'ৰ পৰা আহিলে? মনোময় কোষ। সেইখিনি সময়ত সেইকাৰণে কোৱা হৈছে না, পৌগণ্ড কালত 10 বছৰৰ পৰা 16 বছৰলৈকে এইটো পৌগণ্ড বা কাল বুলি কোৱা হয়। আমাৰ আজিকালি যুৱকাল বুলি কয়, যুৱাকাল বা কৈশোৰ কাল বুলি কয়, যেনিবা 18 বছৰলৈকে ধৰে, সেইটো বেলেগ কথা। সেইখিনি সময়ত বোলে বন্ধুবত ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিবলৈ। কিয়? সেইখিনি সময়ত যদি বন্ধু হ'ব পৰা নাযায়, গ'ল আৰু হাতৰ পৰা। কাৰণ যিকেইটা সেইখিনি সময়ত ল'ৰা ছোৱালীয়ে, এইটো আপোনালোকেও নিজৰ জীৱনৰ অনুভৱ, মাক দেউতাক ঘৰৰ মানুহকেইটাৰ আগত নোকোৱা কথাকেইটা লগৰকেইটাৰ আগত কয়গৈ। সেইকাৰণে আমাৰ হৰিভকত পাতি দিয়ে। ছাতিটো ধৰিবলৈকে হৰিভকত নহয়, বিয়াত পাতিলে বোলে হৰিভকত নহয়, ছাতিটো ধৰিব লাগিব। সেইটো কথাত গুৰুত্ব দা, কিন্তু হৰিভকত ৰাখিব লাগে। ভাৱ ৰাখিছোনে? তই বুলি ক'বলৈ হাক দিয়াই ধেমালি কথা নে? বান্ধৱ আছ বিষ্ণু ভক্ত আছ, যে সেই বন্ধুত্ব এই জনমৰ বাবেই নহয়, পৰজনমৰ বাবেও বিষ্ণু ভক্ত। বন্ধুত্বত পবিত্ৰতাটো লাগে, সেই পবিত্ৰতাটো থাকিলে তৰাই নিব।
আৰু যদি পবিত্ৰতাটো নাথাকে তেতিয়াহ'লে ঢকা মাৰি চিগাৰেট এটা খাওঁগৈ বুলি ক'ব, নহয়নে? আজি হোটেললৈ যাওঁগৈ বুলি ক'ব, কাইলৈ ফোন এটাও আহিব পাৰে বোলে আমুকত এক্সিডেণ্ট এটা হ'ল ইত্যাদি ইত্যাদি। সকলো তেনেকুৱা নহয়, কিন্তু এইবিলাক ঘটনা ঘটিবলৈ ধৰিছে এনেকুৱা কিছুমান সাম্প্ৰতিক পৰ্যায়ত। কিয়? একমাত্ৰ সংগটো বেয়া হোৱা বাবে। যদি সংগটো ভাল হয় ভিতৰি লাগিলে তেওঁ একো নাজানক তৰি যাব। কেনেকৈ? তিনিআলি মূৰত মই ৰৈ আছোঁ, তাতে মদ খোৱা ৩-৪জন ব্যক্তি ৰৈ আছে, মোকে তেওঁলোকৰ লগত ৰৈ থকা দেখিবলৈ যদি হয় আপুনি কি বুলি ভাবিব বাৰু? ভাগৱত কথা বুজাবলৈ গৈছোঁ বুলি ভাবিব নি? ভক্তি কথা বুজাবলৈ গৈছোঁ বুলি ভাবিব নি? নাভাবে। কি ক'ব? এইজনে যোন ভাগৱত কথা কৈ পৰি এই মদ খোৱা মানুহকেইজনৰ লগতহে এই দোকানখন আগত দেখি থৈ আহিলোঁ, কি বুলি ভাবিব? খাবলৈ গৈছোঁ বুলি ভাবিব। তাৰ বিপৰীতে তেওঁ একো নাজানে, নামঘৰত আহি বহি আছে। কাৰোবাৰ সাহস আছেনে তেওঁক ভকত বুলি ক'ব পৰা? কাৰো সাহস নাই। কিয়? গতিকে ব্যক্তিজনৰ ভিতৰত যিয়েই নাথাকক লাগিলে সংগতে প্ৰভাৱ পেলায়। বাহ্যিক ৰূপতে চাবলৈ গ'লে তেওঁ কেনেকুৱা সংগত আছে, সেইকাৰণে সংগটো ভাল হ'ব লাগে। কিন্তু তাতো অভিযোগ এটা থাকে কি, আজিকালি সকলোৱে এতিয়া মিলা প্ৰীতিৰে চলিবলৈ হ'লে সকলোৰে লগত চলিব লাগিব। হয়, সকলোৰে লগত চলিব লাগিব। কোনোবা এজন অসৎ ব্যক্তি বুলি লেই চেচে কৰিবলৈ কোৱা নাই। যিজনৰ চেতনা যিটো স্তৰত আছে তেওঁক তেনেকেই কওক। কাৰণ ৰাৱণক ৰাম নামৰ মহিমা বুজাবলৈ গৈ লাভ নাই, হয়নে? যিজনে যেনেকৈ বুজিছে চেষ্টা কৰক, যদি দেখিছে যে তেওঁ বুজিব তেতিয়াহ'লে বুজাওক, যদি লাভ নাই তেতিয়াহ'লে তেওঁ নিজৰ পথ বোলক, আপুনি মই নিজৰ পথ বুলিম। কাৰণ সময় নষ্ট কৰি লাভ নাই। বিভীষণে যদি ৰাৱণক ৰাম নামৰ মহিমা কথা ক'বলৈ গ'লে তেতিয়া বিভীষণৰ পৰিস্থিতি বিকলহে হ'লহেঁতেন। বুজাই থৈ দিলে ৰাম মানে সেই ৰামৰ কথা কোৱা নাই, ৰাম মানে ৰাৱণ, মই মানে মন্দোদৰী। ৰাৱণ সন্তুষ্ট হৈ গুচি গ'ল। ৰাৱণৰ চেতনাই ৰাম নামৰ মহিমা বুজি নাপায় নহয়, হয়নে? এই যিজনে যেনেকৈ আছে তেওঁ তেনেকেই থাকিব লাগিব। আৰু এটা কথা, তেতিয়াহ'লে কি আমি সকলোৰে প্ৰতি ভক্তি প্ৰচাৰ প্ৰসাৰ কৰিব নালাগে নি? সেইটো দায়িত্ব আপোনাক মোক ঈশ্বৰে আপোনাকো দিয়া নাই, মোকো দিয়া নাই। আমি চিন্তা কৰোঁ কি এনেকৈয়ে থাকিলে সমাজবিলাকৰ কি হ'ব, দেশকালৰ কি হ'ব? সেইটো দায়িত্ব জানো আপোনাক মোক দিছে? ঈশ্বৰে গীতাত কৈছেচোন, যেতিয়াই অধৰ্ম সানিব মই আহিমেই, কনফাৰ্ম টিকেটটো দিয়েই থৈছে। তাৰপিছত আপুনি মই চিন্তা কৰা কি প্ৰয়োজন? তেওঁ কাম তেওঁ নিজে কৰিব। আপোনাৰ মোৰ দায়িত্ব নিজে তৰি যোৱাটো। এইটো স্বাৰ্থপৰ চিন্তা নহয়। আপুনি মই আনক তৰাই নিবও নোৱাৰোঁ, পাৰিম জানো? মই আপোনাক তৰাব পাৰিম জানো? আপুনি মোক তৰাব পাৰিব জানো? নোৱাৰে। আৰু যিজন ব্যক্তিয়ে ভক্তি মাৰ্গত যদি পাবলগীয়া আছে আৰু বিপৰীত পৰিস্থিতিত থাকক তেওঁ পাই যাব। আৰু যদি পাবলগীয়া সংস্কাৰ নাই আৰু দি থাকক, পোৱা সম্ভৱ নহয়। কাৰণ গোটেইখিনি আমি নিজৰ সংস্কাৰৰ জৰিয়তেহে পাওঁ। পূৰ্বতে যিখিনি সঞ্চিত কৰ্ম আছে তাৰ ধাৰতে ফলটো পাম। নহ'লে একেটা কৰ্ম কৰি কোনোবা এজনে বেলেগ এটা ফল পাইছে, ইজনেও বেলেগ ফল পাইছে। কিয় হৈছে? গুণ অনুক্ৰমেহে কৰ্ম কৰয় সকল, গুণৰ প্ৰভাৱে উচ্চ নিচ হোৱে ফল। গুণৰ প্ৰভাৱতহে আমাৰ উচ্চ নিচ হৈছে ফলবিলাক, হয়নে? গতিকে যিজনৰ ভিতৰত যিটো গুণ অধিক হৈ আছে তেওঁ সেই গুণ অনুসৰি ফলটো পাব, হয়নে? সেইটো আপুনি মই পৰিৱৰ্তন কৰিব নোৱাৰোঁ। মাৰ্কটো দেখুৱাই দিয়া যাওক, তেওঁ গৈ থাকক। কাৰণ ইয়াত সকলো স্বতন্ত্ৰ। বৰ বেছি দীঘলীয়া নকৰোঁ আৰু। এতিয়া সৰ্বশেষত মানে এটা কথাই প্ৰকাশ কৰা হৈছে যে এই লীলাসমূহৰ জৰিয়তে ভগৱন্তই চাওকচোন বাৰে প্ৰতি আমাক এই কথাটো মনলৈ আনিব বিচাৰিছে যে তেওঁৰ ওচৰলৈ উভতিব লাগে, হয়নে নহয়? কাৰণ আপুনি মই তেওঁৰ ওচৰলৈকে উভতি লাগিব, নহ'লে গতি নাই নহয়। শৰীৰটো কোনখিনিলৈকে লগত আছে? এই জীৱটো থকালৈকেহে। আত্মজ্ঞান নথকা ব্যক্তিজনেও এইটো স্বীকাৰ কৰে যে জীৱটো থকালৈকেহে শৰীৰটোৰ মূল্য আছে। নহ'লে যে কওঁ আমি যে কওঁ যে তেওঁলৈ মনত পৰিছে বুলি আমি নিজৰ আত্মীয় কোনোবা এজন যদি ঢুকাই যায় তেতিয়াহ'লে যে আমি যে কওঁ মনত পৰিছে মানে তেওঁৰ চেহেৰাটো মনলৈ আহে। সেই চেহেৰাটো কাৰ? শৰীৰটোৰহে, আত্মাৰ কথাটো মনলৈ নাহে। মানে মোহটো তাতো আছে। ভাগৱতে বুজাব বিচাৰিছে সেইটোৱে অস্থায়ী। পথাৰত খেতিটো কৰোঁতে তাৰ পৰা ধানৰ পৰা আপোনাৰ চাউল হৈছে, চাউলক সিজালো অন্ন হ'ল, অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পাছত মজ্জা, মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য, স্ত্ৰী শৰীৰত স্থিৰজ, দুইটা একেলগ হ'ল, গৰ্ভ উৎপত্তি হ'ল, 10 মাহ 10 দিনত সন্তানৰ জন্ম হ'ল, শিশুকাল, যুৱকাল, প্ৰাপ্তবয়স্ক, বৃদ্ধ বয়সৰ নিৰ্দিষ্ট বয়স পোৱাৰ লগে লগে আমি সকলো এদিন মৃত হ'ব লাগিব। মৃত হৈ শৰীৰটো ক'লৈ যাব? সেই পথাৰখনলৈকে যাব, নহয় জানো? য'ৰ পৰা লৈছিলোঁ তাকেই ঘূৰাই দিব লাগিব। ইমান দীঘলীয়া যাত্ৰা। লগত কি যাব? সংস্কাৰখিনি। বিহুৱে সংক্ৰান্তিয়ে যেনেকৈ আমি বজাৰ কৰিবলৈ গ'লে অফাৰ বিচাৰি যাওঁ, নহয়নে? এইটো বস্তু বোলে কেইটকা অফাৰ দিছে, এই জমনগৰৰ পৰা অফাৰ এটা দিয়ে নহয়। অন্য জীৱৰ ভাল, অন্য জীৱই উৰ্ধদৈহিক যাত্ৰা কৰিব নালাগে, আমি লাগে। আমাৰ কাৰণে বৈতৰণিখন আছে নহয়, ঈশ্বৰো টেঙৰ,
নিজৰ ৰাখিছে 7টা ভাগ, যমৰ আকৌ 84 লাখ নহয়, সেইফালে যাবলৈ মানে বেছি লাগিব নহয়নে? কাৰণ ইয়াত যেতিয়া শৰীৰটো দাহ সংস্কাৰ কৰি দিয়া যাব, যাতনাটো ভুগিবলৈ, সেইকাৰণে যমনগৰৰ পৰা যাতনা শৰীৰ দিয়া যায় এই শৰীৰটো অনুৰূপতে। তাৰপৰা যমনগৰত ধুনীয়াকৈ চাফ চাবোন দি ধুব, আৰু যিকেইটা দাগ যায় তাতে যাব, আৰু দাগ নোযোৱাকেইটা যাবলৈ আকৌ ইয়ালৈ পঠাই দিব। ব্যাসদেৱক আহি নাৰদেৱে অসন্তোষ ভাৱ প্ৰকাশ কৰাৰ কাৰণ সেইটোৱেই। কাৰণ ইমানবিলাক উপাসনাৰ মাধ্যম লিখিলে কোনোবাই যিকোনো উপাসনা আচৰণ কৰি ব্ৰহ্মা পদো পাবগৈ পাৰে। ব্যাসদেৱেতো স্বয়ং সমাধিও আচৰণ কৰিছিল, কিন্তু মনটো শান্তি পোৱা নাছিল। কিয়? কাৰণ ব্ৰহ্মা পদ পোৱাৰ পাছতো কি হ'ব? কল্পভেদেহে ব্ৰহ্মাও খহিব লাগিব, খহিলে আকৌ ইয়ালৈকে আহিব লাগিব। ইয়াতচোন ঘূৰি থকাই হয়। তাতকৈ তৰি যোৱাৰ পথটোৰ কথাত মই কিয় গুৰুত্ব এটা দিব পৰা নাই? সেই পথটো মই কিয় পোৱা নাই? তেতিয়াহে নাৰদেৱে কৈছিল, প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম কৰ। ঈশ্বৰৰ ওচৰলৈ উভতি গ'লে, কাৰণ ঈশ্বৰৰ স্থান বৈকুণ্ঠ মায়াৰ অধীনস্থ নহয়, নহয়নে? বাকী সত্যলোক, ভুৱৰলোক, সুৰলোক, পাতাললৈকে সমস্ত লোকসমূহ মায়াৰ অধীন। এটা সময়ত সৃষ্টি হৈছে, এটা সময়ত নষ্ট হৈ যাব। কিন্তু ঈশ্বৰ যিদৰে পূৰ্ণ, ঈশ্বৰৰ ৰূপ, লীলা, ধাম এই সকলো পূৰ্ণ। বৈকুণ্ঠৰ কেতিয়া সৃষ্টিও হোৱা নাই, কেতিয়াও নষ্ট হোৱা নাই। গতিকে তেওঁৰ ওচৰলৈ ঘূৰি যোৱাটোৱে আমাৰ লক্ষ্য, নহয় জানো? আমি এতিয়া 1 গুলিত 2 চিকাৰ কৰিব পাৰোঁ। যদি ভক্তি আচৰণ কৰিছোঁ, অন্তিম সময়ত তেওঁৰ ওচৰলৈ ঘূৰি যামেই। সেইবিলাক কোনে দেখিছে? সেইকাৰণে কৈছোঁ, সেইকাৰণে সেইটো সময়ৰ কথা বৰকৈ ভাবি থাকিব নালাগে। গতি দিয়া নিদিয়া তেওঁৰ দায়িত্ব। আৰু দ্বিতীয়তে, জীৱনৰ সকলো কৰ্ম যদি ঈশ্বৰমুখী হৈ কৰিব পৰা যায়, তেতিয়াহ'লে নিজৰ ওপৰত দায়িত্বটো নাথাকে। নিজে তেতিয়া ফল ভোগৰ অধীন হ'বলগীয়া নহয়। নহ'লে ধাৰ্মিক কাম এটাও যদি আমি মই-মোৰ ভাৱত কৰা যায়, আমি ভাবি থাকোঁ সংসাৰ আটাইতকৈ ভয়ংকৰ ভাৱবিলাক কি কি? কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচৰ্য, এই 6টা ৰিপু, নহয়নে? এই 6টা ৰিপুক মানুহে যদি আমি চেষ্টা কৰোঁ সংযম কৰিব পৰা যায়, নহয়নে? কিন্তু এই 6টা ভাৱক সংযম কৰিবলৈ হ'লেও বা পাৰিলেও এনেকুৱা 2টা ভাৱ আছে, যি 2টা ভাৱ এই গোটেইখিনি সংযম হোৱাৰ পাছতো মনৰ পৰা আঁতৰি নাযায়। সেই 2টা ভাৱ কি বাৰু? এই মই-মোৰ ভাৱটো। কাম, ক্ৰোধ, লোভ, মোহতকৈ ভয়ংকৰ। মাতৃ যশোদাৰ জানো কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচৰ্য, ঈৰ্ষা, অসূয়া এইবিলাক আছিল? নাছিল। কিন্তু ভগৱান কৃষ্ণক উৰালত বান্ধিবলৈ যাওঁতে বোলে 1 লাখ গৰুৱে আছে, গৰু পঘাই আতি আতি বান্ধিবলৈ যাওঁতে নোজোৰেহে নোজোৰে, 2 আঙুলে নোজোৰে, 3 আঙুলো দেখুৱাব পাৰিলে। লীলা ৰূপত 2 আঙুল, তত্ত্বৰ পথে 2 আঙুলে কি বুজে? মোৰ পুত্ৰ, মই বান্ধিছোঁ, নহয়নে? এই কথা পাহৰি থাকিলে যে জগতৰ ঈশ্বৰ হয়, নহয়নে? পিছত মাতৃৰ কষ্ট অনুভৱ কৰিহে ভগৱন্তক তেওঁৰ হাতত ধৰা দিছে। কিন্তু মাতৃ যশোদাই নিজৰ বলত ভগৱন্তক বান্ধিব পৰা নাই, অৰ্থাৎ বশ কৰিব পৰা নাই। কিয়? কাৰণ মই-মোৰ ভাৱটো আহিছে। আপোনাৰ মোৰ দিনটোচোন মই-মোৰ শব্দ 2টা নোহোৱাকৈ পাৰেই নহয়। কাম, ক্ৰোধ, লোভ, মোহ সদায় নাহিব পাৰে, কাৰণ সকলো সময়তো সকলোৰে মনত কাম, ক্ৰোধ, লোভ, মোহ নাহে, নহয় জানো? পৰিস্থিতি সাপেক্ষেহে আহে। কিন্তু সেই সোপা নাহিলেতো মই-মোৰ ভাৱটো আহেই, কাৰণ আপোনাৰ মোৰ কামো নহয় মই-মোৰ শব্দ 2টা প্ৰয়োগ নকৰাকৈ। বাকীখিনি সময় নামঘৰলৈ অহা সময়তে আমি যেনিবা ধুনীয়াকৈ ক'বলগীয়া আমি বুলি কৈ থাকোঁ, কিন্তু আল্টিমেটলিটো মই-মোৰ ভাৱটোৱেই থাকে। সেইকাৰণে কি কৰিলে যে বাকীখিনি সময়ত যি স্থিতিতেই নাথাকোঁ কিয়, গাড়ীখনৰ ইউটাৰ্ণটো লৈ কৃষ্ণমুখী কৰি দিব লাগে। তেতিয়াহ'লে যি ভাৱত থাকিলেও একো বেয়া প্ৰভাৱ নপৰে। কেনেকৈ? দিনটো বাকীখিনি সময়ত অন্য বস্তুৰ ক্ষেত্ৰত মই কৰিছোঁ, মোৰ হয়, এইখিনি প্ৰয়োগ কৰি আছোঁ। উপাসনাস্থলীত সোমাওঁতে সেইকাৰণে মই-মোৰ ভাৱটো সংসাৰ কেন্দ্ৰিক নকৰি ঈশ্বৰ কেন্দ্ৰিক কৰি দিব লাগে। 24 ঘণ্টা অন্য ক্ষেত্ৰত মই-মোৰ কৰোঁতেই গৈছোঁ, অকণমান সময়টো ইমানকণ লওঁ যাতে যিখিনি সময়ত মই-মোৰ ভাৱটোৱে সাৰ্থকতা পায়। গোঁসাই ঘৰত সোমোৱা সময়ত মই কোন হয়? ঈশ্বৰৰ দাসৰো দাস, হয়নে? কিন্তু তাকো হ'বগৈ পৰা নাই। ভক্ত উদ্ধৱ ঈশ্বৰৰ ঐকান্তিক ভক্ত, হয়নে? কিন্তু ইচ্ছা কৰিছে কি যে প্ৰভু বৈকুণ্ঠও মোক নালাগে, তুমি যদি মোক দিব বিচৰা নাই, কিন্তু এটা হ'লে মই তোমাৰ পৰা খুজি খুজি বিচাৰিম। কি? এই ব্ৰজধামত পৰৱৰ্তী যদি মোৰ জন্ম হয়, ব্ৰজধামত যাতে মোৰ সামান্য এজোপা লতা বৃক্ষৰ ৰূপত জন্ম হয়। বোলে কিয়? সেই লতা বৃক্ষৰ ৰূপত বা সেই তৃণ ৰূপত জন্ম হোৱাৰ লগে লগে সেই ব্ৰজবাসী ভক্তসকলৰ ধূলি পৰি তেওঁলোকৰ ধূলিৰে যাতে নিত্য মই স্নান কৰিব পাৰোঁ। এইটো হৈছে ভাৱৰ গভীৰতা, হয়নে? গতিকে ভক্ত উদ্ধৱই যেতিয়া সেই ব্ৰজত তৃণ এডাল হ'ব বিচাৰিছে, আমাৰ স্থিতিটো তেতিয়াহ'লে কেনেকুৱা হ'ব, হয়নে? সেইকাৰণে আমি মই-মোৰ ভাৱটো সেইখিনি সময়ত যে প্ৰভু তোমাৰ দাসৰো দাস মই, আৰু মোৰ কোন হয়? মোৰ একো নহয়, একমাত্ৰ তুমিহে। সেইখিনি সময়ত যাতে সেইটো ভাৱ কৰোঁ। নহ'লে বোলে গোঁসাই ঘৰ সোমালে, চাকি জ্বলালোঁ, ধূপ জ্বলালোঁ, ঘোষা গালোঁ, কীৰ্তন গালোঁ, নাম গালোঁ, ওলাই আহিলোঁ,
কিন্তু চিন্তাই নকৰিলোঁ ঈশ্বৰৰ ৰূপত, মনলৈয়ে নাহিলে, নহয়নে? পটাপট সামৰিব যাওঁ, তেতিয়াহ'লেতো ঈশ্বৰ উপাসনা হোৱা নাই। সেইকাৰণে খন্তেক সময় হ'লেও পৰিস্থিতি য'তেই নাথাকক সেইখিনি সময়ত মই মোৰ ভাৱটো ঈশ্বৰ কেন্দ্ৰিক কৰি যদি চিন্তা কৰা গৈছে, তেতিয়াহ'লে সি বন্ধন সৃষ্টি কৰিব নোৱাৰে। তাৰ বিপৰীতে ধাৰ্মিক কামবিলাকো যদি মই মোৰ ভাৱত কৰা গৈছে, তেতিয়াহ'লে সিও কিন্তু বন্ধনহে সৃষ্টি কৰিব, নহয়নে? যে মই কৰিছোঁ, মোৰ দ্বাৰা হৈছে। কাৰণ আমি যদিও আচলতে নাজানো আবাহনা, নাজানো বিসৰ্জনক কওঁ, হ'লেও কিন্তু জনা অভিমান অকণমান ভিতৰত থাকে, নহয় জানো? কাৰণ বহুত গভীৰ ভাৱ। আমি ভকতসকল যোৱাৰ আগমুহূৰ্তত যে আমি ঘোষা গাওঁ, শেষত এই কথা প্ৰসংগই সামৰিছোঁ, কথা ওলাই গৈ থাকে আৰু যে কৃপাৰ সাগৰ দৈৱকী নন্দৰ পুৰিও মনৰ কাম, ভকতৰ সংগ সদায় নগৈছক মুখে তোৱাক। গাঁৱতে গাওঁ, কিন্তু সকলো সময়তে সেইটো আশা নকৰোঁ। খোৱা সময়ত ভকতৰ সংগ আশা কৰোঁ জানো? নকৰোঁ নহয়। খোৱা সময়ত আশা কৰোঁ জানো? বৰ ডাঙৰ প্ৰতিজ্ঞা। সেইকাৰণে মানে বাক্যত যে শক্তি আছে, বাক্যত যে ব্ৰহ্ম বাক্য বুলি কোৱা আছে এইখিনিতে, যে আমি কওঁতে কৈছোঁ, কিন্তু তাক অন্তৰৰ পৰা বিচাৰিনে নাই পোৱা। বোলে মুখে নচাৰোক তোমাৰ তোৱা গুণনাম, সকলো সময়তে তেওঁৰ নামকে মুখৰ পৰা ওলাই থাকক, এইটো জানো সঁচাকৈ আমি বিচাৰিছোঁ? নাই বিচৰা। কেতিয়াবা আমি সংসাৰৰ কথাও পাতিব বিচাৰিছোঁ, নহয় জানো? কেতিয়াবা আমি সংসাৰৰ ভাল বেয়া কথাও পাতিব বিচাৰিছোঁ, অকল ঈশ্বৰৰ নামকে বিচৰা নাই। সেইকাৰণে এই ভাৱটোত থাকিলে নহ'ব যে আমি গাইছোঁ কাৰণে আমাৰ সকলো হৈ যাব। গালেই সকলো নহয়। সেইটো স্তৰলৈ যাবলৈ আমি নিজৰ ইচ্ছাটো নোৱাৰোঁ, ঈশ্বৰে নিব লাগিব ব্যক্তিজনক। কাৰণ তেওঁ ইচ্ছা অবিহনে তেওঁৰ প্ৰতি ভক্তি পোৱাও সম্ভৱ নহয়। ব্ৰহ্মায়ো জানিবগৈ নোৱাৰে, আমি জীৱই কেনেকৈ জানিম, নহয়নে? এই শেষ দশমতে এটি বৰ সুন্দৰ কাহিনী আহে, সেই কথা প্ৰসংগই সামৰিছোঁ আৰু ভৃগু পৰীক্ষাৰ কথা, যাৰ পৰা মানে ভক্তিৰ আটাইতকৈ গভীৰ স্থিতিটো প্ৰকাশ পাইছে। কাহিনীটো সকলোৱে জানে, ভৃগু ঋষিয়ে গৈতো নাৰায়ণৰ বক্ষত গোৰ মাৰি দিছিলগৈ ন। আমাৰ মানুহক দিয়া হ'লেতো আমিতো কেনেকুৱা ভাৱ প্ৰকাশ কৰিলোঁহেঁতেন। নাৰায়ণ সেইকাৰণেই শ্ৰেষ্ঠ, তেওঁৰ ভিতৰত ইমান ধৈৰ্য আছে যে সেই ভৃগু ঋষিয়ে গৈ গোৰ মাৰি দিয়াৰ পাছতো ওলোটাই তেওঁক সুধিছে যে আপুনি মোৰ কঠিন বক্ষত গোৰ মাৰি দুখ পালে। ভক্তি কৰিবলৈ সেইকাৰণে আমি সত্য জানো, আমি শৌচাচাৰ কি তাকো জানো, ক্ষমা কি তাকো আমি জানো, নহয়নে? তপ কি তাকো আমি জানো, বা ইত্যাদি ইত্যাদি ধাৰ্মিক বিষয়বিলাকো আমি জানো। অন্ততঃ মানে কোনোবাই সুধিলে ধৰি লওক প্ৰত্যক্ষৰ পৰা আমি কৈ দিব নোৱাৰিব পাৰোঁ সকলো, কিন্তু নিজৰটো নিজে বুজি পোৱা আধাৰত সকলোৱে কিবা এটা জানে। কিন্তু জনাৰ পাছতো আমি কেতিয়াবা ব্যৰ্থ হৈ যাওঁ। কিয় ব্যৰ্থ হওঁ? আমাৰ ভিতৰত সেই সহনশীলতাটো নাই, যিটো সহনশীলতা স্বয়ং নাৰায়ণে দেখুৱাইছে। জগতৰ ঈশ্বৰ হোৱাৰ পাছতো তেওঁ বক্ষত গোৰ মৰাৰ পাছত তেওঁ সামান্য এটা প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে, আৰু তেওঁৰে ভক্ত হৈ পেলাই আমি সৰু সৰু কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থাকোঁ। সেইটোৱে আটাইতকৈ ডাঙৰ আমাৰ নিগেটিভ পইণ্ট। নীতি নিয়মৰ কথাৰ প্ৰয়োজনীয়তা নাই, কাৰণ সকলো নীতি নিয়ম সকলোৱে একেলগে পালন কৰিব নোৱাৰে, সেইটো ধ্ৰুৱ সত্য। যোনেই যিয়েই নকওক লাগে, সকলো নীতি নিয়ম সকলোৱে পালন কৰিব নোৱাৰে, সামৰ্থ্যৱান নহয়। সেইবাবে নীতি নিয়মকো উপেক্ষা কৰি দিয়া হৈছে। নীতি নিয়ম মাত্ৰ সংযমী হৈ থাকিবলৈ লাগে, কিন্তু কেৱল বোলে পালন কৰিব লাগে পালন কৰি আছোঁ, তেতিয়াহ'লে লাভ নাই। সেইকাৰণে দেখুৱাইছে শেষত অন্তিম ভাৱটো চাওকচোন, সেই সহনশীলতাটো। ভক্ত প্ৰহ্লাদে ইমানখিনি কষ্ট পালে, ধ্ৰুৱই ইমানখিনি কষ্ট পালে, কাহানিও ঈশ্বৰৰ প্ৰতিটো বিলাপ নকৰিলে যে হাই কণাবিধিয়ে মোৰ জীৱনত কিয় লিখিলে, হয়নে? যদিও শুনিবলৈ বেয়া হয়, আজি যদি মোৰে লগত জীৱনৰ আটাইতকৈ বেয়া ঘটনাটো ঘটে, হয়নে, মই আৱেগত প্ৰকাশ কৰিব পাৰোঁ যে ঈশ্বৰ কোনটো জনমত মই এইটো ভুল কাম কৰিছিলোঁ যাৰ বাবে মই এই কষ্টটো পাইছোঁ। সেইটো মোৰ আৱেগ হ'বও পাৰে, আৰু সেইটো প্ৰকাশ হ'বই, মানুহে কষ্ট অনুভৱ কৰিলে প্ৰকাশ কৰিবই। কিন্তু ক'তো হ'লেও এইটো সত্য, আজি যদি আপোনাৰ পৰা মই চৰ এটাও খাবলগীয়া হয়, সেইটো মোৰ নিজৰ কৰ্মফল। মই যদি আপোনাৰ পৰা দুটা গালি শুনিব লগা হৈছে, সেইটো মোৰ নিজৰ কৰ্মফল। কাৰণ বিনা কৰ্মফলত এইখন সংসাৰত কোনে একো নাপায়। কৰ্মফলটো হৈছে সত্য। স্বয়ং দেৱতাসকল আহিব লগা হয় কৰ্মফল ভোগ কৰিবলৈ, আমিতো সাধাৰণ মনুষ্য, হয়নে? সেইকাৰণে কৰ্ম যদি শুদ্ধ হয়, তেতিয়াহ'লে স্বভাৱতেই ভক্তি শুদ্ধ হৈ গৈ থাকিব। কিন্তু যদি কৰ্মত অশুদ্ধতাটো থাকে, ঠগ প্ৰবঞ্চনা হিংসা, কেতিয়াবা এনেকুৱা হয়নে, মই কেতিয়াবা ভাবিম মইচোন কাৰো অসৎ আচৰণ কৰা নাই, মই কাৰো দুখ দিয়া নাই, তথাপি মোৰ জীৱনত মই এই দুখটো কিয় পাইছোঁ? কেতিয়াবা কিছুসকলৰ মুখত এনেকৈ শুনিবলৈ পাব পাৰে, কাৰণ আপুনি মই এইটো জনমত এই জনমৰে ফল ভোগ কৰা নাই, বহু জনমৰ ফল লগ লাগিহে এইটো জনম হৈছে। এইটো জনমত মই আপোনাক কিবা এটা নক'ব পাৰোঁ, কিন্তু পূৰ্ব জনমৰ জন্মাৰ্জিত ফল ইয়াত জড়িত হৈ আছে। প্ৰতিক্ৰিয়া যদি দি দিয়া যায়, পুনৰ তাত কৰ্ম নিৰ্মাণ হৈ যাব।
আৰু যদি প্ৰতিক্ৰিয়া দিয়া নাযায় সেইটো কৰ্ম সেইখিনিতে শেষ। মহাৰাজ বৃহদাস্যৰ ক্ষেত্ৰত তেনেকুৱা ঘটিছিল। কুষ্ঠ ৰোগত, গলিত কুষ্ঠ ৰোগ বুজি পাইছে নহয়? গাৰ মঙহ ছাল বাকলি চব এৰ খাই যায়। মহৰ্ষি বশিষ্ঠৰ ওচৰলৈ যে কোন জনমত মই কি পাপ কাম কৰি যাৰ বাবে মই গলিত কুষ্ঠ ৰোগত ভুগিব লগা হ'ল, ইয়াৰ পৰা পৰিত্ৰাণৰ একো উপায় নাই নে? তেতিয়া মহৰ্ষি বশিষ্ঠই ক'লে বোলে এটা উপায় আছে, কিন্তু যিটো উপায় দুৰ্লভতকৈও দুৰ্লভ। মানুহ যেতিয়া ডাঙৰ বিপদ এটাত থাকে তেতিয়া দুৰ্লভ উপায়টো কৰিবলৈও তেওঁ মানসিকভাৱে প্ৰস্তুত হৈ যায়। বোলে আপুনি উপায়টো কওক। উপায় এটাই আছে যে আপুনি নিন্দাৰ পাত্ৰ হ'ব লাগিব। আপুনি নিন্দনীয় কৰ্ম নকৰাকৈ নিন্দাৰ পাত্ৰ হ'ব লাগিব। তেতিয়া কি ক'লে? কাহিনীটো শুনিবলৈ অকণমান অশুৱনি, কিন্তু তাত সত্যতা এটা আছে। বৃহদাস্যৰ জ্যেষ্ঠ ভাতৃ আছিল যুৱনাশ্য। যুৱনাশ্য আপোনাৰ মৃত্যুৰ পাছতে ৰজা হৈছিল বৃহদাস্য। আৰু যুৱনাশ্যৰ পত্নী আছিল। পত্নী থাকোঁতে মহৰ্ষি বশিষ্ঠই তেতিয়া মানে নাভ্ৰুত নাশ্ৰুত এটা তথাকথিত ৰূপত উপায় দিলে যে আপুনি আন একো কৰিব নালাগে মহাৰাজ, আপুনি নিত্য পুৱা আৰু গধূলা সময় যে আপোনাৰ তথাকথিত আমিতো বৌ বা নবৌ বুলি কওঁ ন, যে মহাৰাজৰ পত্নীৰ কক্ষলৈ গৈ পেলাই আপুনি তাত হৰি কথা কীৰ্তন কৰকগৈ। কিন্তু এটা চৰ্ত আছে, এই কথাটো যাতে আপোনাৰ ব্যতিৰেকে অন্য কোনেও গম নাপায়। আৰু ধান দিলে আখৈ हुए প্ৰজাৰ মুখত, এইটো ভাগৱতৰে বাক্য নহয় জানো? ভালকৈ পোনপ্ৰথমতে চিন্তা কাৰো মনলৈ নাহে। এতিয়া যেতিয়া প্ৰজাই কথাটো গম পালে যে বোলে ককায়েক ঢুকুৱা বেছি দিন হোৱাই নাই, এতিয়া ভায়েকে বোলে পুৱা গধূলা সদায় নবৌয়েকৰ কক্ষলৈ যায়, কক্ষত বহুত সময় বহি থাকে, বিপৰীতভাৱে ল'লে। এতিয়া উধাই মুধাই দিন মানে ৰাজ্যত তেওঁৰ প্ৰতি নিন্দা অধিক হৈ গৈ থাকিবলৈ ধৰিলে। এমাহ দিন পাৰ হৈ গ'ল, 2 মাহ পাৰ হৈ গ'ল, 3 মাহ পাৰ হৈ গ'ল। 3 মাহৰ পাছত ধৰি লওক লাহে লাহে সেই ৰজাৰ মানে কুষ্ঠ ৰোগ লাহে লাহে নাইকিয়া হৈ গ'ল। এতিয়া এনেকৈ ক'বলৈ কোৱা নাই, কিছুসকলে বিপৰীতকৈ লৈ ল'ব। তেতিয়াহ'লে মানে বেয়া কাম নকৰি মোৰ কথা যদি কোনোবাই নিন্দা কৰে মোৰ মানে নোহোৱাটো হৈ যাব। সেইটো কথা বুজাব বিচৰা নাই। যিটো কথা বুজাব বিচাৰিছে সেইটো কথাত গুৰুত্ব এটা দিব, নহয়নে? কাৰণ ঘোঁৰাটো ৰথৰ আগত যেতিয়া 4টা ঘোঁৰা লাগি থাকে, গোটেইকেইটা একেটা পথেই যাব। হ'লেও চাবচোন আগতে পতি বান্ধি দিয়ে, এইফালেও পতি বান্ধি দিয়ে, এইফালেও পতি বান্ধি দিয়ে। কিয় পতি বান্ধি দিয়ে? ইফালে সিফালে চাই যাতে ইটোৱে সিটোক চাই পথভ্ৰষ্ট নহয়, লক্ষ্যটো যাতে আগত থাকে। যদিও 4টা ঘোঁৰা একেটা পথতেই যাব, নহয়নে? সেইকাৰণে পতি এটা বান্ধি থোৱা আছে। পতিটো খুলি নিদিব, পতিটো খুলি দিলে বিপৰীত চিন্তা আহিব। পতিটোৱে যিটো দেখুৱাইছে সেইটোলৈ চাওঁ। এতিয়া যেতিয়া নিন্দা হ'বলৈ ধৰিলে লাহে লাহে গলিত কুষ্ঠ ৰোগৰ পৰিমাণ কমিবলৈ ধৰিলে। 3 মাহৰ পাছত সম্পূৰ্ণ গলিত কুষ্ঠ ৰোগ নাইকিয়া হৈ গ'ল। মাত্ৰ এই গ্ৰীবা অংশত ডিঙিত অকণমান থাকিলে। তাৰপিছততো ৰজাটো আচম্বিত। ৰজাই ভাবিছে মই শাস্ত্ৰ কথা কওঁতে কওঁতে বহুত পুণ্য অৰ্জন হৈ গ'ল, মোৰ গলিত কুষ্ঠ নাইকিয়া হৈ গ'ল। কিন্তু হয়, শাস্ত্ৰ পঠন পাঠন কৰিলে ৰজা যুৱনাশ্য শাস্ত্ৰ জ্ঞান কোনো নাছিল, তেওঁ মাত্ৰ কৰিব লাগে কাৰণে পাঠ কৰি গৈ আছে বা শুনালে, আৰু তাত শুনিলে শ্ৰৱণ নাছিলতো ভিতৰত কোনেও চোৱাগৈ নাই। কিন্তু কিহে কাম কৰিলে? কৰ্মই। তেওঁ একো অসৎ কৰ্ম কৰাই নাছিল, অসৎ কৰ্ম নকৰাকৈ তেওঁৰ নিন্দা হ'ল। সেইকাৰণে ভাগৱততো কোৱা হৈছে দুৰ্জনম প্ৰথমং বন্দে। দুৰ্জনজনক প্ৰথমং বন্দনা কৰাহে হৈছে। কাৰণ যদি শুদ্ধ অশুদ্ধ বিচাৰ নকৰাকৈ কোনোবা এজনৰ হকে নহকে এখিনি কোৱা হৈছে, তেতিয়াহ'লে তেওঁ কল্যাণ আছে। যিবিলাক কৰ্মৰ জৰিয়তে ভুগিব লগা আছে সেইবিলাক বাক্যৰ জৰিয়তে নিজৰ জীৱনৰ পৰা আঁতৰি যায়। পিছত যেতিয়া বশিষ্ঠৰ ওচৰলৈ গৈ সুধিলে বোলে ৰহস্য কি মহাৰাজ, আপোনাক আজি 3 মাহ দিন প্ৰজাৰ সংলগ্নৰ পৰা আঁতৰাই ৰখা হ'ল, প্ৰজাই আপোনাৰ বিষয়ে কি কৈছে জানে জানো? যেতিয়া প্ৰজাৰ মন্ত্ৰীৰ জৰিয়তে গোটেই খবৰবিলাক পালে মূৰে কপালে হাত দিলে গৈ যে মই কি কৰিবলৈ গৈছোঁ, ৰজাই কেনেকৈ লৈ ল'ল, প্ৰজাসকলে কেনেকৈ লৈ ল'ল। আৰু তাৰ প্ৰভাৱতেই, কাৰণ আপুনি কোনো অসৎ কৰ্ম কৰাই নাছিল, তথাপি আজি সমস্ত প্ৰজাই আপোনাৰ ভুগিবলগীয়াটো ভাগ কৰি ল'লে আপোনাৰ নিন্দাৰ জৰিয়তে। গতিকে সকলো ভাগ যেতিয়া হৈ গ'ল আপোনাৰ পৰিমাণ কমি আহিল, তেতিয়াহ'লে মোৰ অকণমান বাকী থাকিলেগৈ নহয়, সেইকণ বোলে সেইকণ মোৰ ভাগ। বশিষ্ঠই ক'লে মইতো জানো সত্যতাটো, মই আপোনাৰ নিন্দা নকৰোঁ, সেইকাৰণে আপোনাৰ অকণমান বাকী আছে। তাত সেইটোও দেখুৱাইছে যে জানি পেলাই যদি সেই ভাৱ প্ৰকাশ কৰা নাই তেতিয়াহ'লে এই কৰ্মখণ্ডন নহয়। কৰ্মৰ ফলটো এনেদৰে ক্ৰিয়া কৰে। নাজানি ভুল কৰিলে সমাজতহে ক্ষমা আছে, প্ৰকৃতিত ক্ষমা নাই। ফলটো আমি ভুগিবই লাগিব, নহয়নে? আনবাৰ মই আপোনাৰ অসৎ এটা কৰিলোঁ, আপুনি মোৰ মানুহে ভাবে যে মই আপোনাৰ অসৎ এটা কৰিলোঁ, আপুনি মোৰ অসৎ এটা কৰিলে, এতিয়া বোলে কৰ্ম সমান সমান হৈ গ'ল, ভুগিব নালাগে। নহয়, মই অসৎ কৰিলোঁ ময়ো ভুগিব লাগিব, আপুনি মোৰ অসৎ কৰিলে সেইটোও ভুগিব লাগিব। যেনেকৈ আইনত যেনিবা কোনোবা এজন বহুত অপৰাধী হওক, অপৰাধী এজনকো যদি সাধাৰণ মানুহ এজনে যদি হত্যা কৰি দিয়ে,
অপৰাধীজনে বেয়া কাম কৰিলে ঠিকে আছে, তাৰ বাবে তেওঁক যেনিবা দণ্ডমান দিয়াই হ'ব, কিন্তু যিজনে হত্যা কৰিলে তেওঁকটোতো আইনৰ অনুমতি দিয়া নাই, তেওঁতো দণ্ড ভুগিব লাগিব। প্ৰকৃতিটো নিয়ম এনেকুৱা যে যাৰ কৰ্ম তেওঁ ভুগিবই লাগিব। আৰু কৰ্মৰ জৰিয়তে আমাৰ এই পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী যঠৰে শয়নম, বাৰে বাৰে জন্ম, বাৰে বাৰে মৃত্যু, বাৰে বাৰে মাতৃৰ যঠৰত শয়ন, আৰু বাৰে বাৰে আমাৰ ঘূৰণ, হয়নে? ভাগৱতৰ মাৰ্গৰ জৰিয়তে, ভগৱত ভক্তিৰ জৰিয়তে কি দেখুওৱা হৈছে, যাতে সকলো সময়তে ঈশ্বৰ চিন্তনটো আমাৰ মনত হৈ থাকে। যদি সকলো সময়তে ঈশ্বৰ চিন্তন হৈ থাকে, যেতিয়া মৃত্যু যিকোনো সময়তে আহিব পাৰে, সেইখিনি সময়তো যদি ঈশ্বৰ চিন্তনটো স্থিৰ ভাৱত হয়, আৰু যদি স্থিৰ ভাৱত যদি ঈশ্বৰ চিন্তন হৈছে, তেতিয়াহ'লে তেওঁ তেতিয়া মুক্তি। ৰজা পৰীক্ষিতে তক্ষকক চাই মৃত্যুক আঁকোৱালি লোৱা নাই, সন্মুখত তক্ষক উপস্থিত আছে, কিন্তু তক্ষকৰ সেই স্বৰূপতো ৰজা পৰীক্ষিতে স্বয়ং নাৰায়ণকেই দেখিছে, ফলত সেই মৃত্যু তেওঁৰ বাবে মুক্তি হৈ গ'ল। ভাগৱতে দৃষ্টিকোণটো সলাই দিলে, মৃত্যুটো সলনি কৰা নাই। কিন্তু ভাগৱতে সেইকাৰণে আমি কওঁ ন, গ্ৰহ দুখ কাল দুখ খণ্ডন হ'ব, এইবিলাক ধৰি লওক তথাকথিত আমাৰ সামাজিক ৰূপত আশীৰ্বাদ দিবলৈ ব্যৱহাৰ কৰা একোটা ধাৰা, কিন্তু গ্ৰহ দুখ কাল দুখ কোনোবাই কৈ দিলেই খণ্ডন হৈ নাযায়, বা এইবিলাক প্ৰভাৱ কৰ্মফল সকলোৱে নিজৰ জীৱনত ভুগিবই লাগিব, হয়নে? গতিকে আশীৰ্বাদ এটা সান্তনাহে, মানসিক সান্তনা, হয়নে? ভকতে যদি শ্ৰৱণ কীৰ্তনৰ ৰুটি প্ৰীতি বৃদ্ধি হ'বলৈ আশীৰ্বাদ দিয়ে, মই যদি শ্ৰৱণ কীৰ্তন নকৰোঁ, তেতিয়াহ'লে মোক কেনেকৈ বৃদ্ধি পাব? নহয় নহয়, নহয় জানো? এইটো এটা সামাজিক প্ৰথা। গতিকে প্ৰকৃততে আমি ফলটো ক'ৰ পৰা পাওঁ, যে আমি নিজৰ জীৱনত কি কৰিছোঁ, আৰু নিজৰ জীৱনত আমি বৰ্তমান সময়ত বিভিন্ন কৰ্মৰ সৈতে জড়িত হৈ আছোঁ। তাৰ মাজত ঈশ্বৰক মনত ৰাখিব পৰাটো হৈছে আটাইতকৈ ডাঙৰ সামৰ্থ্যতা। অনুকূল পৰিৱেশত ঈশ্বৰৰ ভক্তি কৰাটো কোনো ডাঙৰ কথা নহয়। ইয়াত নোলোৱাজনৰ মুখৰ পৰাও ৰাম নাম ওলাব, হয়নে? প্ৰতিকূল পৰিৱেশত উচ্চাৰণ কৰাটোহে আচল কথাটো লাগে। ইয়াত আমি ইজনে সিজনে কৃষ্ণ কৃষ্ণ ৰাম ৰাম, কেতিয়াবা মিটিং কুটুমতে কথা পাতোতে বোলে কৃষ্ণ ভালে আছেনে, ৰাম ভালে আছেনে, কৈ পাইছেনে? সেইটো লাগে, যাতে নিজৰ ইষ্টমিত্ৰ কুটুম্বক সম্বোধন হওঁতে কৃষ্ণ শব্দৰে হয়। বেয়া মাতটো মাতিবলৈ লাজ নকৰে, কিন্তু কৃষ্ণ বুলি ক'বলৈ লাজ কৰে। তাতোতকৈ আৰু দুৰ্ধম চিন্তা কি আছে? সেইটোতো কৰিব নালাগিব, কাৰণ বহুত ভাগ্যৰ বলত ঈশ্বৰৰ নামটো ল'বলৈ পোৱা গৈছে, যে সুলভম ভগৱান নাম জিভ্যেশ বশৱৰ্তনী তথাপি নৰকম জানতে কিমা চৰি অহৈতু গম। সংসাৰত বোলে ইয়াতকৈ আশ্চৰ্যকৰ ঘটনাও কি আছে? জিভাত ভগৱন্তৰ নাম সুলভ হোৱাৰ পাছতো যদি আমি নৰকগামী হ'ব লগা হৈছে, গতিকে আমি নৰকগামী হ'বলৈ এই জনমটো ধৰা নাই, ঈশ্বৰৰ ওচৰলৈ উভতিবলৈ। সেইকাৰণে সকলো কৰ্ম ঈশ্বৰত অৰ্পণা কৰি, খাওঁতে উঠোতে বহুতে, কংসই কৃষ্ণক বেলেগকৈ ভক্তি কৰাই নাছিল, খাওঁতে উঠোতে বহুতে কৃষ্ণৰ ৰূপটোকে চিন্তা কৰিলে, কৃষ্ণৰ সমান গতি পালে, হয়নে? সেইকাৰণে ৰূপ চিন্তনটোত বহুত গুৰুত্ব এটা আছে। গতিকে আমি কাৰোবাক কিবা এটা কৈছোঁ, কোনোবাই মোক বিপৰীতভাৱে কিবা এটা কৈছে, হয়নে? সেইখিনি সময়ত ভক্তজনে কি ভাবিব? নহয় যে ঈশ্বৰে মোক পৰীক্ষা কৰিছে, সেই বিপৰীত ব্যক্তিজনৰ ৰূপত মোৰ সন্মুখত ঈশ্বৰেই তুষ্ট হৈ আছে। এই ভাৱটোৰে যেতিয়া চোৱা হ'ব, তেতিয়াহ'লে মই আপোনাক ওলোটাইত টানকৈ এষাৰ ক'ব নোৱাৰোঁ যে বিপৰীত ভাৱত ঈশ্বৰেই মোৰ পৰীক্ষা কৰিছে। আৰু প্ৰকৃত ভক্তজনে তেনেদৰেই লয়। সেইবাবে মান অপমান, সুখ দুখ, ভাল বেয়া, দুখ কষ্ট সকলো তেওঁ ঈশ্বৰৰ ইচ্ছা বুলি গ্ৰহণ কৰিব পাৰে। তাৰ ফলত একোৰে প্ৰতি অভিযোগ নাথাকে, আৰু একোৰে প্ৰতি যেতিয়া অভিযোগ নাথাকে, তেতিয়া তেওঁক একো বস্তুৱে বন্ধনত পেলাব নোৱাৰে। তেওঁ তেতিয়া জীৱন্ততে মুক্ত হৈ যায়। জীৱন্ততে মুক্তি হ'বলৈ কিবা সাংঘাতিক উপাসনা কৰিব লাগিব এনে নহয়, দৃষ্টিৰ পৰিৱৰ্তনে সমগ্ৰ সৃষ্টিৰ পৰিৱৰ্তন কৰি দিব পাৰে। আৰু বেছি বহল নকৰোঁ, আৰু পাঠো আছে, পৰৱৰ্তী ব্যাখ্যাকাৰকো আছে, কথা কিছুমান ক'লে আচলতে ওলাই যায়। আৰু দ্বিতীয়তে কথা হ'ল কি, আমিতো মনুষ্য হয় ন, মনুষ্যই কিবা এটা কথা যিমানেই আমি শাস্ত্ৰৰ কথা ক'বলৈ, তাত অকণমান নিজাৰ দৃষ্টিভংগীৰ কথা জড়িত হয়। গতিকে এইখিনি কথা ক'বলৈ যাতে মোৰ ইয়াত নিজা স্বাভাৱিক কথা, মোৰ ব্যক্তিগত দৃষ্টিভংগী ইয়াত জড়িত হৈ আছে, নহয়নে? গতিকে ফটা কথা যেনেকৈ জোৰা দিয়ে, জোৰা টাপুলি মাৰি এই কথা ক'লোঁ বুলি ভাবিব, কিন্তু যদি এই ফটা কথাখন কামত দিয়ে, আৰু ফটা কথাখন কাৰ কামত আহিব? যাৰ ভাল কেথা আছে তেওঁ ফটা কথা নলয়, যিজনৰ কেথা নাই তেওঁহে ফটা কথাখন ল'ব। গতিকে এই ফটা কেথাখন সেই একেবাৰে নথকা জনলৈ চিলোৱা হৈছে। গতিকে যদি ইয়াত কিবা প্ৰয়োজন বুলি ভাবিছে, আপোনাভাৱে গ্ৰহণ কৰিব, আৰু যদি কিবা বৰ্জনীয় বুলি ভাবিছে, স্ব ইচ্ছাই আপোনাভাৱে তাক পৰিত্যাগ কৰিব। সেই ভাৱনাৰে মোৰ উপস্থাপন কৰা সমস্ত বাক্য ইমানতে সমাপন কৰি সমস্ত জনৰ চৰণত সেৱা ধৰা হৈছে। কৃষ্ণ।